এখন গাঁৱত মীনা নামৰ এগৰাকী বৰ দুখীয়া মহিলা আছিল। মীনাৰ দুটা ল'ৰা আছিল, চনু আৰু মনু। মীনাৰ গিৰিয়েকৰ বেমাৰ হৈ আছিল আৰু তেওঁ বিচনাতেই পৰি থাকে। তেওঁ একো কাম বনেই কৰিব নোৱাৰে। তেনেকৈয়ে এদিন ৰাতি বহুত জোৰত বৰষুণ দিছিল আৰু তেতিয়াই মীনাৰ গিৰিয়েকৰ গা বহুত বেয়া হ'ল আৰু সেইবোৰ দেখি মীনায়ে ক'লে, আপোনাৰ গাটো দেখোন বৰ বেয়া হৈ আহিছে। আপুনি শুই থাকক, মই ডাক্তৰক মাতি আনোগৈ। মীনাৰ কথা শুনি মীনাৰ গিৰিয়েকে মীনাক ক'লে, মীনা, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মই ঠিকেই আছোঁ, মোৰ একো হোৱা নাই। ল'ৰা দুটাই এদিনৰ পৰা একোৱেই খোৱা নাই। সিহঁতৰ চাগে ভোক লাগিছে। তুমি সিহঁতৰ বাবে খোৱাৰ যোগাৰ কৰাগৈ যোৱা। গিৰিয়েকৰ কথা মতেই মীনায়ে ল'ৰা দুটাৰ বাবে ৰুটি বনাবলৈ গ'ল। কিন্তু মীনাৰ গিৰিয়েকৰ গা বহুত বেয়া হৈ আহিছিল। ল'ৰা দুটা দেউতাকৰ ওচৰতে বহি আছিল আৰু তেতিয়াই হঠাৎ সিহঁতে মাকক চিঞৰি ক'লে, মা, মা, সোনকালে এইফালে আহাচোন। দেউতাৰ গা বেছিকৈয়ে বেয়া হৈ আহিছে। দেউতায়েচোন এতিয়া চকুৱে মেলিব পৰা নাই। ল'ৰা দুটায়ে মতাৰ বাবে মাক পতাপত গিৰিয়েকৰ ওচৰলৈ আহিল আৰু তেওঁৰ তেনেকুৱা অৱস্থা দেখি মীনা পতাপত ডক্তৰ আনিবলৈ গ'ল আৰু তাই গৈ থাকোঁতেই বাটতেই মদনৰ বন্ধু হৰিক লগ পালে আৰু হৰিয়ে মীনাক দেখি ক'লে, আৰে নবৌ, ইমান বৰষুণত আপুনি তিতি ক'লৈ যায়? মীনায়ে একোৱেই উত্তৰ নিদিলে আৰু তাই চিধাই ডক্তৰৰ ঘৰলৈ গ'ল। তালৈ গৈ তাই দুৱাৰত জোৰকৈ ঢকিয়াবলৈ ধৰিলে আৰু সেই শব্দবোৰ শুনি ডক্তৰে সাৰ পালে আৰু তেওঁ শোৱাৰ পৰা উঠি আহিল। ইমান ৰাতিখন কোনে মোৰ ঘৰলৈ আহি দুৱাৰত ইমান জোৰকৈ ঢকিয়াই আছেহি বাৰু? এই গাঁওখনৰ মানুহবোৰো যে আৰু দেই। তুমিও যে আৰু, কাৰোবাৰ বেমাৰ চাগে। ব'লাচোন ব'লা, দুৱাৰখন খুলি চাওঁগৈ কোন আহিছেনো। সিহঁতে গৈ দুৱাৰখন খুলিলেগৈ আৰু দেখিলে সিহঁতৰ সন্মুখত মীনা ৰৈ আছে আৰু মীনায়ে ডক্তৰজনক দেখি ক'লে, ডক্তৰ ছাৰ, আপুনি এতিয়াই মোৰ লগত মোৰ ঘৰলৈ যাব লাগিব। মোৰ স্বামীৰ বহুত বেমাৰ, তেওঁ উঠিবই পৰা নাই, আনকি চকুৱেই মেলা নাই। মীনাৰ কথা শুনি ডক্তৰজনে মীনাক খঙত ক'লে, সময় নাই, তহঁত যেতিয়াই তেতিয়াই মোৰ ঘৰলৈ দৌৰি কিয় আহ? ডক্তৰবোৰৰো নিজৰ জীৱন এটা আছে নহয়। এতিয়া তই ঘৰলৈ যাগৈ, মই ৰাতিপুৱা কি কৰিব পাৰোঁ চাওঁ। কথাখিনি কৈয়েই ডক্তৰজন ভিতৰলৈ সোমাই গ'ল আৰু দুৱাৰখন বন্ধ কৰি দিলে। তাৰ তেনেকুৱা ব্যৱহাৰবোৰ দেখি তাৰ ঘৈণীয়েকে ক'লে, তুমি এয়া কি কৰিলা? তুমি সেই মহিলাগৰাকীৰ লগত যাব লাগিছিল, কাৰণ এয়াতো তোমাৰ কাম আৰু ধৰ্ম। ঘৈণীয়েকৰ কথা শুনি ডক্তৰজনে হাঁহিবলৈ ধৰিলে আৰু সি ক'লে, তুমি জানানে, গাঁৱৰ মানুহবোৰ বহুত কৃপণ। তেওঁলোকে পইচা দিবই নোখোজে, পইচা দিয়াৰ সময়ত কান্দিবলৈ ধৰে। সেইবোৰ তুমি মাথা মাৰি লাভ নাই। যোৱা, এতিয়া শুই থাকাগৈ আৰু মোকো মোৰ নিজৰ কাম কৰিবলৈ দিয়া। সিফালে মীনায়ে বৰষুণত তিতিয়েই ঘৰলৈ গৈ আছিল। তাই গৈ থাকোঁতেই হঠাৎ তাই পিছলি পৰি গ'ল আৰু তাইৰ মূৰটো এটা ডাঙৰ পাথৰত গৈ লাগিলগৈ, যাৰ ফলত মীনাৰ মৃত্যু হ'ল। সিফালে ঘৰত দুয়োটা ল'ৰায়ে মাকলৈ ৰৈ আছিল আৰু তেতিয়াই সিহঁতে কথা পাতিলে, দাদা, ইমান দেৰি হ'ল, মা এতিয়ালৈকে কিয় অহা নাই? আৰু সিফালে দেউতাৰো দেখোন একো মাত বোল নাই। তই বেছিকৈ চিন্তা নকৰিবি ভাইটি, মা আহিব হৈছেই আৰু। বেছিকৈ গা বেয়া হোৱাৰ বাবে দেউতাকৰ মৃত্যু হ'ল। সিফালে মীনা মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল। তাইক কোনেও দেখা নাপায়, সেইবাবে তাই ঘৰলৈ আহিল। দেউতাকৰ মৃতদেহটোৰ ওচৰতে দুয়োটা ল'ৰাই কান্দি আছিল। সিহঁতৰ কান্দোন শুনি হৰি সিহঁতৰ ঘৰলৈ আহিল। কিছু সময়ৰ পাছতেই ৰাতিপুৱা হ'ল আৰু ৰাতিপুৱা গাঁৱৰ মানুহবোৰে পাথৰটোৰ ওচৰতেই মীনাৰ মৃতদেহটো দেখা পালে আৰু তেতিয়াই গাঁৱৰ মানুহবোৰে কথা পাতিলে। গাঁৱৰ মানুহবোৰ লাহে লাহে মীনাৰ মৃতদেহটোৰ ওচৰত গোট খাইছিল আৰু তেওঁলোকে মীনাৰ মৃতদেহটো তাত পৰি থকা দেখি বৰ আচৰিত হৈছিল। আৰে, এয়া দেখোন মীনা নবৌৰ মৃতদেহ। সম্ভৱ যোৱাকালি ৰাতি এই পাথৰটোত খুন্দা খাই তেওঁৰ মৃত্যু হ'ল। আমি এতিয়া সকলোৱে মিলি তেওঁৰ অন্তিম সৎকাৰ কৰি পেলাব লাগে।
গাঁৱৰ মানুহবোৰে মিলি মীনা আৰু তাইৰ স্বামীৰ মৃতদেহটো অন্তিম সৎকাৰ কৰিলে আৰু সিফালে হৰিয়ে মীনাৰ দুয়োটা ল'ৰাকে সিহঁতৰ ঘৰলৈ লৈ গ'ল আৰু হৰিৰ পত্নীয়ে দুয়োটা ল'ৰাক দেখি ক'লে, "আৰে দুয়োটা ল'ৰা ইমান মৰম লগা, তোমালোকে চিন্তা নকৰিবা, তোমালোকে মোক তোমালোকৰ মা বুলিয়েই ভাবিবা, মোক মা বুলি মাতিবা।" সিফালে মীনা আৰু তাইৰ স্বামীৰ মৃত্যুৰ খবৰটো ডক্তৰজনৰ ঘৰতো গম পালে আৰু কথাটো শুনি ডক্তৰজনৰ ঘৈণীয়েকে ডক্তৰজনক ক'লে, "তুমি যদি যোৱাকালি সেই মহিলাগৰাকীৰ লগত গ'লাহেঁতেন তেতিয়াহ'লে আজি এনেকুৱা ঘটনা কেতিয়াও নহ'লহেঁতেন। তুমি এইবোৰ কথা কি বুজি পাবা? তোমাক লাগে কেৱল টকা, কেৱল টকা।" ঘৈণীয়েকৰ কথা শুনি ডক্তৰজনে হাঁহি হাঁহি ক'লে, তুমি জানানে আমি এতিয়া যিটো জীৱন জীয়াই আছোঁ তাৰ বাবে আমাক কিহৰ প্ৰয়োজন হৈ আছে? টকাৰ। আৰু মই এইখিনি পাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু এইটো জীৱন জীয়াই থাকিবলৈতো আমাক টকাৰেই প্ৰয়োজন হ'ব। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকৰ বহুত খং উঠিল আৰু তাই খঙত ক'লে, "ডক্তৰৰ চাকৰিটো কেৱল টকা ঘটিবলৈ নহয়, মানুহক সহায় কৰিবলৈ, তেওঁলোকক চিকিৎসা কৰি ভাল কৰিবলৈ। আপুনি বহুত অহংকাৰী, মই এনেকুৱা এজন মানুহৰ লগত থাকিব নোৱাৰোঁ, গতিকে মই এতিয়াই ঘৰ এৰি থৈ গুচি যাম।" কথাখিনি কৈয়েই তাই ঘৰ এৰি গুচি গ'ল আৰু সেইদিনা ৰাতি ডক্তৰজন যেতিয়া তাৰ ৰুমত শুই আছিল তেতিয়াই সি তাৰ ৰুমত কিবা দেখা পালে আৰু তেতিয়াই সি শুৱাৰ পৰা উঠি বিচনাতে বহি গ'ল। মীনাৰ দেখোন মৃত্যু হ'ল। তেতিয়াহ'লে তই কোন আৰু তই ইয়াত কি কৰি আছ? চুৰেলে একো উত্তৰ নিদিলে আৰু তাই নাইকিয়া হৈ থাকিল। পিছদিনা ৰাতিপুৱা ডক্তৰজনে তেওঁৰ ঘৰত কাম কৰা এজন মানুহক কথাটো ক'লে আৰু কথাটো শুনি সেই মানুহজনে ক'লে, মালিক, মোৰ মতে মীনা মৰাৰ পাছত চুৰেল হৈ গ'ল আৰু তাই এতিয়া আপোনাক মাৰিবলৈ আহিছে। মইতো কৈছোঁ আপুনি এজন ত্ৰান্তিকৰ সহায় লওক। তয়ো যে কথা কিছুমান কৱ আৰু। মই এজন ডক্তৰ, গতিকে মই ভূত প্ৰেত এইবোৰ বিশ্বাস নকৰোঁ আৰু তয়ো এইবোৰ বিশ্বাস নকৰিবি। ভয় কৰিব নালাগে, মোৰ চাগে কিবা ভ্ৰমহে হৈছিল। কথাখিনি কৈ সি তাৰ নিজৰ কামলৈ গুচি গ'ল আৰু সেইদিনা সি ৰাতি যেতিয়া শুই আছিল তেতিয়াই তাক কোনোবাইয়ে বিচনাৰ পৰা জোৰকৈ মাটিত পেলাই দিলে আৰু তেতিয়াই সি উঠি গ'ল আৰু সি উঠি দেখিলে তাৰ সন্মুখত এজনী চুৰেল আৰু চুৰেলজনীয়ে তাক হাঁহি হাঁহি ক'লে, তই এতিয়া যিমান চিঞৰিলেও তোৰ মাত এই ৰুমটোৰ পৰা বাহিৰলৈ নাযায়, গতিকে তোৰ যিমান চিঞৰিবলৈ মন তই সিমান চিঞৰ। তই দেখোন মীনা, তই দেখোন মৰিলি। মৰাৰ পাছত তই মোৰ পিছত কিয় লাগি আছহি? মইনো তোক কি দিগদাৰ কৰিছোঁ? তই যাগৈ ইয়াৰ পৰা। ইমান ভাল হৈ দেখুৱাব নালাগে। সেইদিনা তই পইচাৰ কাৰণে মোৰ লগত নগলি, যাৰ বাবে মই আৰু মোৰ স্বামী দুয়োজনেই মৰি থাকিলোঁ। তোৰ বাবে আমাৰ সংসাৰখন থান বান হৈ গ'ল। তোক এতিয়া মই শুদাই নেৰোঁ। চুৰেলজনীৰ কথাবোৰ শুনি ডক্তৰজনে বহুত ভয় খাইছিল আৰু কথাখিনি কৈয়ে চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিল। চুৰেলজনী যোৱাৰ পাছতেই ডক্তৰজনৰ ওচৰলৈ কাম কৰা মানুহজন গ'ল আৰু ডক্তৰজনক সুধিলে, মালিক, কি হৈছে আপোনাৰ? আপুনি কিয় এনেকৈ চিঞৰিছে? ঐ, তই মোক এতিয়া একো নুসুধিবি। তই মোক সোনকালে ডক্তৰৰ ওচৰলৈ লৈ ব'ল। মোৰ বৰ বিষ হৈছে। ৰাস্তাত গৈ থাকোঁতে মই তোক সকলোবোৰ কথা ক'ম। শম্ভুৱে তেওঁক অন্য এজন ডক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু তাৰ পাছত শম্ভু এজন ত্ৰান্তিকক আনিবলৈ গ'ল আৰু সেই ত্ৰান্তিকজনক ঘৰলৈ লৈ আহিলে আৰু ত্ৰান্তিকজনক দেখি ডক্তৰজন বৰ সুখী হ'ল। তাৰ পাছত ত্ৰান্তিকজনে হাঁহি হাঁহি সিহঁতক ক'লে, মই থাকোঁতে তহঁতে একো চিন্তা নকৰিবি। চুৰেলজনীয়ে তহঁতক একো কৰিব নোৱাৰে। তেনেকুৱা চুৰেলক মই মোৰ হাতৰ মুঠিত ৰাখোঁ। ত্ৰান্তিকজনৰ কথাখিনি শুনি সিহঁতে মনত সাহস পালে আৰু ৰাতি হোৱাৰ লগে লগেই ত্ৰান্তিকজনে চুৰেলজনীক মাতিলে, তই ইয়ালৈ কিয় আহিছ ত্ৰান্তিক? তই এতিয়া মিছাতে মোৰ হাতত মৰিবি। মই ইয়ালৈ কেৱল এই ডক্তৰজনক মাৰিবলৈ আহিছোঁ। ইয়াক মাৰিহে মই মুক্তি পাম। ত্ৰান্তিকজনে কিন্তু চুৰেলজনীৰ কথা নুশুনিলে আৰু তাইক যাদুৰে বান্ধি দিলে। চুৰেলজনীক বান্ধা দেখি ডক্তৰজন তাৰ পৰা পলাইছিল।
ডক্তৰজন পলোৱাৰ বাবে চুৰেলজনীৰ বহুত খং উঠিল আৰু তাই সেই বান্ধোন ছিঙি পেলালে। চুৰেলজনীৰ বহুত খং উঠি আছিল আৰু তাই খঙত তান্ত্ৰিকজনক ক'লে, মই তোক ইয়াৰ পৰা পলাবলৈ এটা সুবিধা দিছিলোঁ, কিন্তু তই মোৰ কথা নুশুনিলি, গতিকে তই এতিয়া মৰিবই লাগিব। কথাখিনি কৈয়েই চুৰেলজনীয়ে তান্ত্ৰিকজনক মাৰি পেলালে। তাৰ পাছত তাই চিধাই গৈ সেই ডক্তৰজনক আগুচি ধৰিলেগৈ। কলৈ পলাইছ ডক্তৰ? মোৰ প্ৰতিশোধ এতিয়াও বাকী আছে। সেই সময়তেই তালৈ চনু, মনু আৰু সিহঁতৰ লগত হৰিও আহিল। মা, অ' মা, তেওঁক নামাৰিবা। তেওঁক মাৰি পেলালে গাঁৱৰ মানুহবোৰৰ চিকিৎসা কোনে কৰিব? পিতেকৰ কথা শুনি চুৰেলজনীয়ে ডক্তৰজনক নামাৰি এৰি দিলে। তোমালোকে মোৰ চকু খুলি দিলা, কিন্তু এটা কথা, ই যদি আকৌ গাঁৱত বেয়া কাম কৰে তেতিয়াহ'লে কিন্তু মই ইয়ালৈ আকৌ উভতি আহিম। কথাখিনি কৈয়ে চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিলে আৰু সিফালে ডক্তৰজনে চনু আৰু মনুক তুলি ল'লে।